হেল্ল' ফ্ৰেণ্ড, আজি মই নিউ ষ্টাইলৰ ইডলি বনাইছোঁ। কালাৰটো ইমান ধুনীয়াকৈ কেনেকৈ বনালোঁ আহকচোন চাব। মই কোনো ফুড কালাৰ দিয়া নাই, এইটো মই নেচাৰেল কালাৰ দিছোঁ। ইয়াতে মই চুজি লৈছোঁ আৰু 2 চামুচমান চেনি দিলোঁ, দি কিনে এইটো অলপ পাউডাৰ কৰি ল'ম। অলপ মিহি পাউডাৰ হোৱাৰ পিছত এইটো সেই বাতিটোত ঢালি লৈছোঁ। লৈ কিনে এই কালাৰটোৰ কাৰণে গাজৰ দিছোঁ দেই। গাজৰখিনি মই ঘি দি কিনে অলপ সময় ভাজি লৈছোঁ। গাজৰৰ যে এটা কেঁচা গোন্ধ থাকে সেইটো গুচি যাব আৰু ঘিটো দিয়াৰ কাৰণে সোৱাদটো অলপ বাঢ়িব। এইখিনি সেই মিক্সাৰত লৈ কিনে মিক্সাৰ জাৰটোত লৈছোঁ আৰু ইয়াতে গাখীৰৰ মালাইখিনি দিলোঁ। দি কিনে এইখিনি ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। পেষ্ট বনাই কিনে ইয়াতে ঢালি দিলোঁ। কালাৰটো ইমান ধুনীয়া হৈছে না চাবলৈ। আৰু এইটো মই গাখীৰ দি কিনে ধুই দিছোঁ, কাৰণ চুজিৰ মাজত অলপ গাখীৰটো বেছি লাগিবই, যিহেতু চুজি ফুলিলে অলপ সময় পিছত মানে অলপ টান হৈ আহিব। সেইকাৰণে এইটো অলপ সময় ভালকৈ মিক্স কৰি কিনে ৰেষ্টত ৰাখি দিলোঁ 5-6 মিনিটৰ কাৰণে। আৰু ইফালে মই নাৰিকলৰ এই পুৰটো যে বনাম সেইটো ৰেডি কৰি আছোঁ। ইয়াতে নাৰিকলটো মই মিক্সিতে দিছিলোঁ আৰু ইয়াতে গুড় দিলোঁ। দি কিনে এইটো কালাৰটো বগা হ'ব নালাগে নাৰিকলৰ, সেইকাৰণে মই পিছফালৰখিনি উঠাই দিয়া নাই, এনেই দিছোঁ। আৰু ইয়াতে ৰেষ্টত ৰখা হৈ গ'ল। ইয়াতে নিমখ দিলোঁ, নিমখ দি কিনে চাইছোঁ অলপমান টান লাগি আছে, সেইকাৰণে আকৌ অলপমান গাখীৰ দিলোঁ আৰু ইয়াতে বেকিং পাউডাৰ দিছোঁ। 1 চামুচমান দিছোঁ পাউডাৰ, 1 চামুচ সৰু চামুচ, তাৰমানে সৰু চামুচত 1 চামুচ দিছোঁ। দি কিনে এইটো ভালকৈ মিক্স কৰি লৈছোঁ আৰু সেই ইডলি ষ্টেণ্ডটো ৰেডি কৰিলোঁ। এতিয়া অলপমান তেল সানি লৈছোঁ, নহ'লে উঠাওঁতে অসুবিধা হয়। আৰু ইয়াতে সেইখিনি দি দিলোঁ। দি কিনে নাৰিকলৰ পুৰটো ইয়াতে মাজে মাজে দি দিছোঁ। খাবলৈ ইমান টেষ্ট হৈছে, আপোনালোকে খালেহে গম পালে হয়। দেখাতো যেন ধুনীয়া হৈছে, খাবলৈ বিৰাট টেষ্ট হৈছে। এনেকৈ কৰি গোটেইখিনিতে মই সেনেকৈ ৰেডি কৰি লৈছোঁ। ইফালে পানীটো গৰম হ'ব দিলোঁ ইডলি ষ্টেণ্ডটো বহাবৰ কাৰণে। এনেকৈ গোটেইকেইটা লগাই লৈছোঁ, লগাই কিনে এইটো ভাপৰ কাৰণে ৰেডি কৰি দি দিলোঁ। এয়া হৈ গ'ল, বেছি সময় লগা নাই, 6-7 মিনিটমান হৈ গৈছে, তেতিয়াই হৈ গ'ল। আৰু এইটো গৰমে গৰমে উঠোৱাৰ কাৰণে মোৰ অলপমান ভাঙি গ'ল তলত, কিন্তু আকৌ মই যিখিনি আছিল সেইখিনি মই বাতিত দিছোঁ। এটা ভাইৰেল ভাপা পিঠা হৈ আছে না, সেই ভাপা পিঠাটোৰ কাৰণে মই আকৌ ইয়াতে অলপমান দিছোঁ। এইটো লাষ্টৰখিনি মই দেখুৱাব পৰা নাই, মানে ভিডিঅ'টো ক'ত কাট হৈ গ'ল গমেই নাপালোঁ। এয়া হৈ গ'ল, এইটো ইয়াতে বহাই দিছোঁ ভাপত আৰু এইখিনি ৰেডি হৈ গৈছে। কেনে হৈছে অলপ জনাবচোন। কালাৰটো কিন্তু বিৰাট মজা হৈছে। আৰু এইটোও হৈ গ'ল, এইটো 10 মিনিটমান ৰাখিছিলোঁ। এয়া চাওক, ভিতৰত নাৰিকলৰ পুৰটো কিমান ধুনীয়া হৈছে, খাবলৈ যে ইমান টেষ্ট হৈছে। কেনে হৈছে জনাবচোন। থেংক ইউ।